হয় নমস্কাৰ। আমি কলিয়াবৰ যিটো আপোনাৰ জিলা সাংবাদিক সন্থা আছে দেখ কৰি আপোনাৰ 2টা বছৰ পাৰ হৈ গ'ল আৰু বৰ সুকলমে পাৰ হৈছে। কলিয়াবৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সুখ দুখৰ মাজতে অতিবাহিত হৈছে আৰু কলিয়াবৰ যিটো সাংবাদিক সন্থাৰ আপোনাৰ সদস্য আছে সকলো বিভাগ মোৰ মনৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। আজি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মদিন, এই পবিত্ৰ দিনটোৰ লগতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰে আপোনাৰ কলিয়াবৰ এছডি সাংবাদিক সন্থা পালন কৰিছে। ৰাতিপুৱা আপোনাৰ পতাকা উত্তোলন কৰিছে, সুধাকণ্ঠক মাল্য অৰ্পণ আৰু সন্ধিয়াৰ সময়তে নলতলী যিটো সাংস্কৃতিক সন্ধিয়া পাতিছে আৰু তাতে কলিয়াবৰবাসী ৰাইজ তথা ৰূপৈহাটৰ ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে আহিব আৰু আমাৰ যিটো ভূপেন হাজৰিকাৰ যিটো জন্মদিনৰ সংগতি ৰাখি যিটো অনুষ্ঠান পতা হৈছে তাতে অংশীদাৰ হ'ব বুলি আমি আহ্বান জনাইছোঁ। কলিয়াবৰ সমজিলা সাংবাদিক সন্থাৰ আজি আছিল প্ৰতিষ্ঠা দিৱস। আজি দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত আজি কলিয়াবৰ জিলা সাংবাদিক সন্থাই উপস্থিত হৈছে আৰু লগতে আজি আছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন আৰু এই পবিত্ৰ দিনতেই কলিয়াবৰ সমজিলা সাংবাদিক সন্থাই প্ৰতিষ্ঠা লাভ কৰিছিল, অৰ্থাৎ আত্মপ্ৰকাশ কৰিছিলে আৰু চাওঁতে কলিয়াবৰ সমজিলা সাংবাদিক সন্থাই 2টা বছৰ অতিক্ৰম কৰিলে। গতিকে মই সভাপতি হিচাপে কলিয়াবৰবাসী ৰাইজৰ লগতে সমগ্ৰ অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 2টা বছৰ আপোনালোকৰ সেৱা কৰাৰ, আপোনালোকৰ হৈ কাম কৰাৰ এটা সুযোগ পাইছোঁ। লগতে কলিয়াবৰবাসী ৰাইজৰ লগতে এই কলিয়াবৰ সমজিলাৰ প্ৰত্যেকজন ব্যক্তি যিসকল সংবাদ জগতৰ লগত জড়িত বা সাংবাদিক নহ'লেও অন্যান্য সামাজিক কাম কাজৰ লগত জড়িত, তেওঁলোকৰ বিভিন্ন দিহা পৰামৰ্শ বিভিন্নজনে আগবঢ়াইছে। গতিকে সকলো কলিয়াবৰৰ জ্যেষ্ঠ সাংবাদিকৰ পৰা কনিষ্ঠ সাংবাদিকলৈ আৰু জ্যেষ্ঠ যিবিলাক সমাজ আছে বা নাগৰিক আছে তেওঁলোককো কলিয়াবৰ সমজিলাৰ সাংবাদিক সন্থাৰ তৰফৰ লগতে মই সভাপতি হিচাপে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে বিভিন্ন সময়ত আমাক দিহা পৰামৰ্শ দিছে যে কেনেকৈ আমি সাংবাদিক সন্থাখনৰ কাম কাজ অৰ্থাৎ আগবাঢ়ি যাব লাগিব। গতিকে অনাগত দিনতো কলিয়াবৰৰ জ্যেষ্ঠ মানুহৰ পৰা আৰম্ভ কৰি কলিয়াবৰ জ্যেষ্ঠ সাংবাদিক, বিভিন্ন বিভাগত থকা বিভিন্ন মানুহৰ সহায় সহযোগিতা, প্ৰতিটো শ্ৰেণীৰ মানুহৰ সহায় সহযোগিতা কামনা কৰিছোঁ যাতে সমগ্ৰ অসমবাসীৰ আগত কলিয়াবৰ বিভিন্ন সমস্যাৰ লগতে কলিয়াবৰীয়া মানুহৰ সুখে দুখে এই সাংবাদিক সন্থাই জড়িত হৈ কাম কাজ কৰিব পাৰে তাৰে কামনা কৰিছোঁ। ধন্যবাদ। কলিয়াবৰ জিলা সাংবাদিক সন্থাৰ আজি দ্বিবাৰ্ষিক প্ৰতিষ্ঠা দিৱস। 2023 বৰ্ষৰ আজিৰ দিনটোতে ভূপেন হাজৰিকাৰ জন্মদিনৰ দিনাখনে আমাৰ কলিয়াবৰ জিলা সাংবাদিক সন্থা জন্ম লাভ কৰিছিলে। আজি আমি দ্বিতীয় বৰ্ষপূৰ্তি আজি আমি উদযাপন কৰিছোঁ। পুৱাৰ ভাগত আমি পতাকা উত্তোলন কৰিছিলোঁ আমাৰ সন্থাৰ সভাপতি আব্দুল্লা ডাঙৰীয়া, মহম্মদ আব্দুল্লা ডাঙৰীয়া, আৰু তাৰপিছতে আছিল আমাৰ স্মৃতি তৰ্পণ কাৰ্যসূচী। স্মৃতি তৰ্পণ হিচাপে আমি নিমন্ত্ৰণ জনাই আনিছিলোঁ জ্যেষ্ঠ সাংবাদিক তথা অসম চৰকাৰৰ পেঞ্চনৰত সাংবাদিক নিপেন চন্দ্ৰ কেওট ডাঙৰীয়া। তেখেতে আমাৰ স্মৃতি তৰ্পণ আছিলে, স্মৃতি তৰ্পণ তেখেতে কৰিলে। তাৰপিছতে আমাৰ যি বাৰ্ষিক সভা আছিলে সেই সভাখন আজি সুকলমে আজি অনুষ্ঠিত হৈ যায় আৰু সন্ধিয়া ভাগত আজি যিহেতু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ শতবৰ্ষ উদযাপন কৰিছোঁ আমি, তেখেতৰ আজি মহান শিল্পীগৰাকীৰ আজি জন্মদিন। গতিকে আমি নলতলী সমবায় সন্মুখৰ যিখন ফিল্ড আছে আমি তাতে আজি উদযাপন কৰিম ভূপেন হাজৰিকা দিৱস শতবৰ্ষ। আৰু গীতে মাতে আচলতে জীপাল হৈ পৰিব আজি সমগ্ৰ অঞ্চল। সেই নলতলীৰ আমি সমূহ কলিয়াবৰবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। সেই যিহেতু আজি গীতে মাতে ভূপেন হাজৰিকাৰ গীতে মাতে আজি জীপাল হৈ পৰিব সেই নলতলী অঞ্চল, সেই অঞ্চলত আহি পেলাই আমাৰ সেই অনুষ্ঠানত সহভাগী ল'বৰ কাৰণে আমি সমূহ কলিয়াবৰবাসী ৰাইজক আমি আন্তৰিকতাৰে নিমন্ত্ৰণ জনাইছোঁ।